অপেক্ষা কৰি থকা বহুত দিনেই হ'ল LPUP মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব বা ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, এপইণ্টমেণ্ট কেতিয়ালৈ হ'ব, এই সকলোখিনি কথা লৈ বহুত দিনৰ পৰা মানুহৰ মাজত জল্পনা কল্পনা চলি আছে আৰু ৱেইট কৰি আছে কেতিয়া হ'ব। ইতিমধ্যে আমাৰ ইলেকশ্যন প্ৰায় শেষ হওঁ আৰু 4 জুন তাৰিখে আমাৰ নিৰ্বাচনৰ ফলাফল আহিব আৰু কোড অফ কণ্ডাক্ট যিহেতু জাৰি হৈ আছিলে, আমাৰ LPUP ডকুমেণ্ট ভেৰিফিকেশ্যন DEE ফালৰ পৰা স্থগিত ৰখা হৈছিলে আৰু মাজতে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অনলাইন ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছিলে, কিন্তু তাৰ মাজতে কোড অফ কণ্ডাক্ট জাৰি হোৱাৰ লগে লগে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টপ হৈ গ'ল। কিন্তু এতিয়া কথা হ'ল কি, আমাৰ এই যে পুনৰ আৰম্ভ কেতিয়া হ'ব এই কামখিনি, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনে হওক বা অনলাইন ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি কেতিয়া হ'ব, এই লৈ যথেষ্টখিনি অপেক্ষাৰত আছে আমাৰ সকলোখিনি প্ৰাৰ্থীয়ে। গতিকে এই সন্দৰ্ভত আজি এই ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থ'ব এনেধৰণৰ শিক্ষামূলক আপডেট ইনফৰ্মেশ্যনসমূহ সোনকালে পাই থাকিবলৈ। DEE LPUP ৰিক্ৰুইটমেণ্টৰ যি এপ্লাই হোৱা বহুত দিন হৈ গ'ল। আমি জানো যে নিৰ্বাচনৰ কাৰণে এই DEE নেক্সট প্ৰচেছ যি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'বলগীয়া আছিলে, সেই কামখিনি স্থগিত ৰাখিবলগীয়া হৈছিলে। এতিয়া আমাৰ নিৰ্বাচন শেষ হওঁ 4 জুন তাৰিখে ফলাফল আহিব আৰু আমাৰ এই অসমৰ যি LPUP নিযুক্তি প্ৰক্ৰিয়া, ইয়াৰ পুনৰবাৰ কামখিনি আৰম্ভ কৰা হ'ব। DEE পুনৰবাৰ কাম আৰম্ভ কৰিব আৰু DEE খুব সোনকালে এই কামখিনি পুনৰবাৰ আৰম্ভ কৰিব। হয়তো এই জুন মাহৰ 15 তাৰিখৰ পৰাই আমাৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম স্থগিত আছিলে, তাক পুনৰবাৰ আৰম্ভ কৰি দিব আৰু এই ডকুমেণ্ট ভেৰিফিকেশ্যনত সকলোকে নামাতিব পাৰে। কাৰোবাৰ কিবা আখুৱা থাকিলে তেওঁলোকক মাতিব, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব আৰু মেৰিট লিষ্ট হয়তো 3খনমান প্ৰকাশ পাব আৰু মেৰিট লিষ্টখন 25 জুনৰ ভিতৰত প্ৰথমখন মেৰিট লিষ্ট প্ৰকাশ পাব পাৰে আৰু 3খনকৈ মেৰিট লিষ্ট প্ৰকাশ পাব পাৰে, 3খন প্ৰভিজনেল মেৰিট লিষ্ট আৰু জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত হয়তো এই 3খন মেৰিট লিষ্ট প্ৰকাশ পাই সম্পূৰ্ণ কৰিব আৰু তাৰপিছতে আমাৰ ফাইনেল মেৰিট লিষ্টখন জুলাইৰ 15-20 তাৰিখৰ ভিতৰতে প্ৰকাশ পাই যাব আৰু যি এপইণ্টমেণ্ট প্ৰক্ৰিয়া, এই এপইণ্টমেণ্ট প্ৰক্ৰিয়ালৈ হয়তো আৰু কিছুদিন আমি তেতিয়া আকৌ ৰখিব লাগিব, যিহেতু আমাৰ অন্যান্য ডিপাৰ্টমেণ্টৰ যে পুলিচৰ হওক বা 3rd গ্ৰেড 4th গ্ৰেডৰ হওক, সকলোকে এই নিযুক্তি প্ৰক্ৰিয়াত একেদিনে একে স্থানতে হয়তো এপইণ্টমেণ্ট বিতৰণ কৰিব আৰু সকলোৰে পৰীক্ষাসমূহ হৈ যোৱাৰ পিছত ৰিজাল্ট ওলোৱাৰ পিছত তাৰপিছত হয়তো একেদিনাই যিহেতু এপইণ্টমেণ্ট দিয়াৰ চান্স বেছি, সেয়েহে কিছুদিন এপইণ্টমেণ্টৰ কাৰণে আকৌ ৰ'ব লাগিব। যিহেতু এই নিযুক্তি প্ৰক্ৰিয়া যি এপইণ্টমেণ্ট, সেই এপইণ্টমেণ্ট মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকতাভাৱে সভা কৰি পেলাই বিতৰণ কৰিব কোনো এখন ডেটত, সকলোকে একেলগে সমবেত কৰি পেলাই। গতিকে সকলোকে একেলগে একেদিনাই দিয়াৰ চান্সে বেছি, সেয়েহে আমাৰ এই এপইণ্টমেণ্ট হয়তো আগষ্টৰ 15 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 1 উইকৰ ভিতৰত পোৱাৰ চান্স বেছি। গতিকে একো নাই, চাকৰি এটা পাব, মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিব, তালৈকে কিছুদিন অপেক্ষা কৰি কিছুদিন ৰখি দিয়া একো নাই। যেতিয়া আপোনাৰ মেৰিট লিষ্টত নাম আহিব আপুনি নিশ্চয়কৈ আনন্দিত হ'ব। কিছুদিন অপেক্ষা কৰি কিছুদিন ৰৈ পেলাই এপইণ্টমেণ্ট পোৱাটো তাৰ মজাই বেলেগ। তো আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ৰেডি হওক, ডকুমেণ্ট ভেৰিফিকেশ্যন খুব সোনকালে আৰম্ভ হ'ব। শুভেচ্ছা জনাইছোঁ, আপোনাৰ নাম মেৰিট লিষ্টত আহক আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ থেংক ইউ।